নমস্কাৰ আপোনালোকে চাই আছে খেলপ্ৰেমী আছাম ইউটিউব চেনেল ফিফা বিশ্বকাপৰ কাৰণে স্পেইনৰ যিটো টিম সেইটো ঘোষণা কৰা হৈছে লামিন ইয়ামালৰ টিম গতিকে কোন কোন আছে এইটো টিমত আমি এবাৰ চাই লওঁ আহক গোলকিপাৰ তিনিজন উনাই সাইমন ডেভিড ৰায়া আৰু জোৱান গাৰ্চিয়া ডিফেন্ডাৰ্ছ যথেষ্ট ভাল ভাল ডিফেন্ডাৰ্ছ আছে টিমটোত মাৰ্ক কুকুৰেয়া আলেক্সেণ্ড্ৰো গ্ৰিমাল্ডো পাউ কুবাৰ্চি আইমেৰিক লাপোৰ্ট মাৰ্ক পুবিল এৰিক গাৰ্চিয়া মাৰ্কোছ লৰেণ্টে আৰু পেড্ৰো প'ৰো দেন মিডফিল্ডাৰৰ কথা ক'বলৈ গ'লে তাতো আছে যথেষ্ট ভাল ভাল নাম পেড্ৰি আছে ফেবিয়ান ৰুইছ মাৰ্টিন জুবিমেণ্ডি গাভি আছে ৰড্ৰি আছে এলেক্স বাইনা আছে আৰু মাইকেল মেৰিনো আছে দেন ফৰৱাৰ্ড যদি আমি এটেকিং প্লেয়াৰৰ কথা ক'বলৈ যাওঁ ষ্ট্ৰাইকাৰ্ছৰ কথা উইংগাৰ্ছৰ কথা তাত আছে মাইকেল ওয়াৰজাবাল দানি অলমো নিকো উইলিয়ামছ ইয়েৰেমে পিনো ফেৰান টৰেছ বোৰা ইগ্লেছিয়াছ ভিক্টৰ মুনোছ আৰু লামিন ইয়ামাল এইটো তেওঁলোকৰ টিম যথেষ্ট ভাল টিম দেখিবলৈ পোৱা গৈছে যথেষ্ট এটা বেলেঞ্চ আৰু টেকনিকেলি ষ্ট্ৰং এটা স্কোৱাড আৰু তেওঁলোকে পজিশ্যন ৰাখি ফুটবল খেলে আপোনালোকে জানে বলটো নিজৰ লগত ৰাখি যথেষ্ট সময় নিজৰ হাতত বল ৰাখি তেওঁলোকে খেলে আৰু ডাইৰেক্ট এটেকিঙো কৰা আমি দেখিবলৈ পোৱা যায় হাই প্ৰেছিঙো মিক্স আছে গতিকে সকলো ফালৰ পৰা এটা বেলেঞ্চ স্কোৱাড এওঁলোকৰ হয় লামিন ইয়ামাল পেড্ৰি ৰড্ৰি এইখিনি প্লেয়াৰ বহুত বেছি নিৰ্ভৰ কৰিব এইখিনি প্লেয়াৰৰ ওপৰত তেওঁলোকৰ টিমটো এতিয়া যদি ৰেটিং কৰিবলৈ যাওঁ গ'লকিপাৰৰ কথা ক'বলৈ গ'লে ডেভিড ৰায়া তেখেতটো টপ ক্লাছ এজন গ'লকিপাৰ হয় উনাই সাইমন আছে তেখেতৰো ডাঙৰ টুৰ্ণামেণ্টৰ এক্সপিৰিয়েঞ্চ আছে জোৱান গাৰ্চিয়া সাধাৰণতে অলপ ইয়ং হয় ইয়াৰ ভিতৰত মোৰ মতে উনাই সাইমন বা ডেভিড ৰায়া হয়তো উনাই সাইমনেই ষ্টাৰ্টিঙত আমি দেখিবলৈ পাব পাৰোঁ গতিকে যিখিনি গ'লকিপাৰ আছে ভালেই টপ লেভেলৰে হয় কিন্তু কৰ্টোৱা বা আলিছন লেভেলৰ গেম চেঞ্জিং কিপাৰ নহয় ন গেমটো যি গ'লকিপাৰ এনেকুৱা গ'লকিপাৰ থাকে যাৰ কাৰণে সাধাৰণতে গোটেই খেলখনেই ইফাল সিফাল হৈ যায় এলিছন বা কৰ্টোৱাৰ নিচিনা মানুৱেল নেৱাৰ নিচিনা গতিকে তেনেকুৱা ধৰণৰ নহয় মানে এতিয়া আহিলোঁ আমি ডিফেণ্ডিঙৰ কথা লৈ ডিফেণ্ডিঙত পাউ কুবাৰ্চি আছে তেখেত ভাল কুকুৰেয়া আৰু গ্ৰিমাল্ডো তেওঁলোকতো ফুল বেকত থাকিব পেড্ৰো প'ৰো আছে ফুল বেকত একেদৰে লাপোৰ্ট আছে লাপোৰ্টৰ এক্সপিৰিয়েঞ্চ যথেষ্ট আছে গতিকে ডিফেণ্ডিঙৰ ফালৰ পৰা ঠিকেই আছে কিন্তু ইয়াত এটা সমস্যা আছে ফিজিকেল ষ্ট্ৰাইকাৰৰ বিৰুদ্ধে এৰিয়েল ডমিনেঞ্চ অলপ ইছ্যু হ'ব পাৰে মানে যিকেইটা একেবাৰে দৈত্যাকায় ন ডাঙৰ যিসকল সাধাৰণতে ষ্ট্ৰাইকাৰ আহে একদম শক্তিশালী পূৰা সেইসকলৰ বিৰুদ্ধে অলপ দিগদাৰ হ'ব পাৰে কি কাৰণে দিগদাৰ হ'ব পাৰে অলপ ফিজিকেলিটি যিটো হয় সেইটো ফ্ৰেন্স ইংলেণ্ডৰ তুলনাত অলপ মানে কম হয় ফ্ৰেন্স ইংলেণ্ড আদি দলৰ তুলনাত সেইটো অলপ কম হয় ফ্ৰেন্স ইংলেণ্ড আদিৰ কেনেকুৱা আপোনালোকে ষ্ট্ৰাইকাৰ আছে জানি সেইসকলৰ এগেইনষ্টত অলপ ষ্ট্ৰাগল কৰিব পাৰে কিন্তু যিটো ডিফেন্স লাইন সেইটোৱে গতিকে এইটো এটা সমস্যা হ'ব পাৰে টেকনিকেলি ভাল আছে ডিফেণ্ডাৰখিনি কিন্তু ফিজিকেলি কিন্তু অলপ দিগদাৰ এইটো সমস্যা বুলি বহুতো বিশেষজ্ঞই বৰ্তমান সময়ত ক'ব বিচাৰিছে এতিয়া আহিলোঁ আমি মিডফিল্ডৰ কথা ক'বলৈ মই প্ৰথমতে গ'লকিপাৰৰ ৰেটিংটো কোৱা নাই ন গ'লকিপাৰটো ৰেটিঙত 8.5 মান দিব পাৰি দেন ডিফেণ্ডাৰতো সেই 8.5 মানে দিব পাৰি দেন মিডফিল্ডৰ কথাটো মই এতিয়া আলোচনা কৰিম মিডফিল্ডটো আৰু এইটো টিমৰ বহুত এটা শক্তিশালী পইণ্ট মিডফিল্ডটো শক্তিশালী অংশ হয় তাত ৰড্ৰিটো বেলণ্ডৰ জিকা প্লেয়াৰ হয় ৱৰ্ল্ডৰ বেষ্ট কণ্ট্ৰলিং মিডফিল্ডাৰ হয় মাজত থাকি গোটেই যি খেল কণ্ট্ৰল কৰিব পাৰে পেড্ৰি আছে পেড্ৰি ক্ৰিয়েটিভিটিৰ কাৰণে জনা যায় টেম্পো কণ্ট্ৰলৰ কাৰণে জনা যায় গাভি আছে গাভি এগ্ৰেছন আৰু পেচিঙৰ কাৰণে জনা যায় ফেবিয়ান ৰুইজ আছে তেখেত বল প্ৰগ্ৰেছনৰ কাৰণে জনা যায় জুবিমেণ্ডিটো টেকটিকেলি বেলেঞ্চ কৰাৰ কাৰণে জনা যায় গতিকে যিখিনি আছে যথেষ্ট শক্তিশালী মিডফিল্ডাৰ আছে মিডফিল্ডাৰখিনি যথেষ্ট ভাল প্ৰেছ ৰেজিষ্টেঞ্চ আছে তেওঁলোকৰ পজিশ্যন ডমিনেঞ্চ আছে লগতে পাছিং যিটো আছে সেইখিনি ধুনীয়া হয় আৰু লগতে বিগ মেটছত কণ্ট্ৰলটো তেওঁলোকৰ আছে অভিজ্ঞতা সম্পন্ন মিডফিল্ড তেওঁলোকৰ হয় এতিয়া আহিলোঁ মিডফিল্ডত 9.5 মান দিব পাৰি ইমান ভাল মিডফিল্ড মানে কণ্ট্ৰল পূৰা মিডফিল্ডটো পূৰা মানে বল ৰাখি খেলে সেইটো কাৰণে এটেকো কৰিব পাৰে আৰু লগতে খেল বনাই দিয়া কামটো মজাকৈ কৰিব পাৰে মিডফিল্ডটোৱে ৱৰ্ল্ডৰ টপ মিডফিল্ডৰ ভিতৰত তেওঁলোকৰ মিডফিল্ডটো পৰিব বৰ্তমান সময়ত যদি ৱৰ্ল্ড কাপত টপ 3 উলিয়াবলৈ যোৱা যায় মিডফিল্ডৰ তেওঁলোকৰ পৰি যাব এতিয়া আহিলোঁ তেওঁলোকৰ এটেকৰ কথাটো ক'বলৈ এটেকত এওঁলোকৰ উইংগাৰত ৰাইট উইংগত খেলিব হয়তো লামিন ইয়ামালে তেখেতটো জেনেৰেশ্যনেল টেলেণ্ট ভৱিষ্যতৰ বহুত ডাঙৰ মহান খেলুৱৈ হ'ব বুলি কোৱা হয় আৰু যেনেকুৱা ধৰণৰ তেখেতে খেল খেলে দেখিছে আপোনালোকে ইয়ামাল বুলি ক'লে মানে আশ্চৰ্যকৰ খেল প্ৰদৰ্শন কৰে তেখেতে একেদৰে আমি যদি ক'বলৈ যাওঁ লেফ্ট উইংগত খেলা নিকো উইলিয়ামছ পেচ মনষ্টাৰ হয় ইমান পেচ আছে ইমান ড্ৰিবল কৰিব পাৰে দুয়োজন ইয়ামাল আৰু উইংগত যদি ইয়ামাল আৰু নিকো উইলিয়ামছ ইফালে থাকে দুফালে দুটা সেইটো এটা সাংঘাতিক এটেক নহ'ল জানো গতিকে এটেকো হ'ল ড্ৰিবলো হ'ল লগতে ফিনিচিঙো হ'ল লগতে এচিষ্টো কৰিব পাৰে গতিকে লামিন ইয়ামাল আৰু নিকো উইলিয়ামছৰ যিটো যোৰা সেইটো সাংঘাতিক হ'ব উইংগাৰত গতিকে ৱাইড এটেকৰ ক্ষেত্ৰত লগতে দানি অলমো থাকিলেতো দানি অলমো এটেকিং মিডফিল্ডাৰটো খেলা দেখিবলৈ পোৱা যায় আৰু উইংগতো দানি অলমোই খেলিলে আৰু মুভমেণ্ট বহুত ভাল হয় দানি অলমোয়েও সেই বৰ সাংঘাতিক গ'ল কিছুমান মৰাৰ কাৰণে জনা যায় ফেৰান টৰেছ থাকিব ফেৰান টৰেছ চেণ্টাৰ ফৰৱাৰ্ডতো খেলিব পাৰে আৰু একেদৰে আৰু বিভিন্ন পজিশ্যনত খেলিব পাৰে ফেৰান টৰেছে মিডফিল্ডৰ এটেকিং মিডফিল্ডতো খেলা দেখিবলৈ পোৱা যায়
একেদৰে তেওঁলোকৰ ৱেয়াৰ জাবাল আছে, ৱেয়াৰ জাবালেও বেয়া নেখেলিব, ভালেই খেলিব। আমি যদি ক'বলৈ যাওঁ চেণ্টাৰ ফৰৱাৰ্ডৰ ক্ষেত্ৰত মাইকেল ৱেয়াৰ জাবাল অভিজ্ঞতা সম্পন্ন প্লেয়াৰ হয় যথেষ্ট। গতিকে এইখিনিয়ে হ'ল তেওঁলোকৰ যিটো স্কোৱাড সেইটো, আৰু এটেকিঙৰ ক্ষেত্ৰত তেওঁলোকক 9 দিব পাৰি। গতিকে যথেষ্ট ভাল টিম হয়, যথেষ্ট বেলেঞ্চ টিম হয়, আৰু প্ৰত্যেকটো পজিশ্যনত প্ৰত্যেকটো স্থানত সেয়া ডিফেণ্ডাৰ হওক, সেয়া গ'লকিপাৰ হওক, সেয়া মিডফিল্ড হওক, সেয়া উইং হওক, সেয়া এটেক হওক, সকলোতে সেয়া চেণ্টাৰ ফৰৱাৰ্ড হওক, সকলো পজিশ্যনতে ভাল ভাল নাম আছে। আৰু এটা মেইন কথা হ'ল যে সকলো পজিশ্যনত ভাল ভাল নাম থকাৰ উপৰিও এওঁলোকৰ যিখিনি বেঞ্চ ষ্ট্ৰেংথ সেইখিনিও যথেষ্ট ভাল হয়। যদি কোনোবা কিবা ইঞ্জুৰিও হয়, কাৰোবাৰ কিবা ছাবষ্টিটিউট হৈ ওলাই যাবলগীয়া হয়, নেক্সট যিখিনি আহে সেইখিনিও ভাল খেলিব। গতিকে তাৰ কাৰণে মই আপোনালোকক প্ৰথমতে তেওঁলোকৰ যিটো লাইন আপ সেইটো দেখুৱাব বিচাৰিছোঁ, ইনক্লুডিং সেইখিনিও ইনক্লুড কৰি দিম যিখিনি সাধাৰণতে ছাবষ্টিটিউট হিচাপে থাকিব পাৰে। গতিকে এওঁলোকৰ চাওক লেফ্ট উইংত নিকো উইলিয়ামছ খেলিব পাৰে, বেষ্ট চইচ হয় লেফ্ট উইংৰ কাৰণে। তাৰপাছত ৱেয়াৰ জাবাল চেণ্টাৰ ফৰৱাৰ্ডত থাকিব পাৰে, দেন য়ামাল থাকিব পাৰে ৰাইট উইংত। ৱেয়াৰ জাবালৰ ঠাইত সিফালে ফেৰান টৰেছ আৰু লগতে সিফালে বৰিয়া ইগলেছিয়াছ, এইকেইটা সাধাৰণতে ছাবষ্টিটিউট তেওঁৰ বিকল্প। নিকো উইলিয়ামছৰ বিকল্প হিচাপে তাত ভিক্টৰ মুনোছ আৰু বায়েনা আছে, লামিন য়ামালৰ বিকল্প হিচাপে পিনো আছে গতিকে গোটেই এটেকটো ভাল দেখিবলৈ পোৱা গৈছে, ছাবষ্টিটিউটকেইটাও বেয়া নহয়, ভাল। দেন যদি আমি মাজত চাওঁ ফেবিয়ান ৰুইজ আছে, দেন গাভি আছে, মাইকেল মেৰিনো আছে। গতিকে গোটেইকেইটা ফেবিয়ান ৰুইজ, গাভি, মাৰিনো গোটেইকেইটা ৱৰ্ল্ড ক্লাছ আৰু গোটেই বিশ্ববিখ্যাত প্লেয়াৰ হয়। ৰদ্ৰি আৰু জুবিমেণ্ডি, ৰদ্ৰি যদি ওলাই যাবলগীয়া হয় জুবিমেণ্ডি আহিব, দেন পেড্ৰি থাকিলে পেড্ৰি ঠাইত দানি অলমক আমি ইয়াত ৰাখিছোঁ, সেইবুলি দানি অলমই বেলেগ পজিশ্যনটো খেলিব পাৰে। দেন কুকুৰেয়া থাকিলে কুকুৰেয়া আৰু গ্ৰিমাল্ডো বহুত ধুনীয়া প্লেয়াৰ সেইকেইটাও। লাপোৰ্টে, এৰিক গাৰ্চিয়া, কুবাৰ্চি আৰু পুবিলিয়াত আছে, লৰেণ্টি আৰু পৰো, দেন উনাই চাইমন আৰু ডেভিড ৰায়া আৰু জোৱান গাৰ্চিয়া। গতিকে এই গোটেই যদি লাইন আপটো চাই যথেষ্ট শক্তিশালী লাইন আপ দেখিবলৈ পোৱা গৈছে। যদি আপুনি এটেকৰ ফালে চাই আপুনি ভাবিব লাগিব যে গ'ল দিয়া মানুহ আছে, ইয়াত দৌৰিব পৰা মানুহ আছে, এছিষ্ট দিব পৰা মানুহ আছে। যদি আপুনি মাজলৈ চাই, মাজত যদি চাই পুৰা ধুনীয়া ধুনীয়া মিডফিল্ডাৰ, গোটেই পৃথিৱী বিখ্যাত মানে মিডফিল্ডৰ কাৰণে যাক জনা যায় সেইখিনি মানুহে আছে, পেড্ৰি হওক, ফেবিয়ান ৰুইজ হওক, গাভি হওক, মিকেল মেৰিনো হওক, ৰদ্ৰি হওক বাকী ডিফেণ্ডাৰ কুকুৰেৰাকটো জানেই, চিনি পায় সকলোৱে, চুলি দীঘল কুকুৰেয়া, গোটেই সাধাৰণতে বিশ্ববিখ্যাত, গোটেই বিশ্বত বৰ্তমান সময়ত পাৰফৰ্মিং এজন ডিফেণ্ডাৰ হয়। লেফ্ট বেকৰ যদি আমি কথা ক'বলৈ যাওঁ, লৰেণ্টেও ভালেই খেলে, কুবাৰ্চি আৰু লাপোৰ্টেও বহুত ভাল খেলি আছিলে। গতিকে পাৰফৰ্মিং হয়, পাৰফৰ্মেঞ্চ ভাল, ফৰ্ম ভাল। গতিকে সেইফালৰ পৰা চাবলৈ গ'লে এওঁলোকৰ প্ৰত্যেকটো পজিশ্যন ভাল ভাল আছে, বেলেঞ্চ টিম হয়, সেইটোতো মই কৈছোঁৱে। গতিকে এওঁলোকৰ যদি নিজৰ পজিশ্যনত থাকি নিজৰ কামসমূহ ভালদৰে কৰিব পাৰে, আমি দেখিব পাৰোঁ যে 2010 চনত যিটো হৈছিলে ইনিয়েষ্টাই ফাইনেলত নেদাৰলেণ্ডৰ এগেইনষ্টত যিটো গ'ল মাৰিছিলে এক্সট্ৰা টাইমত, গ'ল্ডেন গ'ল মাৰি যিটো চোলাটো খুলি যিটো এটা ঐতিহাসিক মুহূৰ্ত ক্ৰিয়েট কৰিছিলে, যিটো ঐতিহাসিক হিষ্টৰিক মানে এটা মুমেণ্ট ক্ৰিয়েট কৰিছিলে। গতিকে সেই তেনেকুৱা এটা মুমেণ্ট আকৌ আমি দেখিবলৈ হয়তো পাব পাৰিম যদি এওঁলোকৰ নিজৰ পজিশ্যনত থকা প্লেয়াৰখিনিয়ে, প্ৰত্যেকটো পজিশ্যনত থকা প্লেয়াৰখিনিয়ে ভাল কৰে। গতিকে 2010 চনৰ লাষ্ট তেওঁলোকে ৱৰ্ল্ড কাপ জিকিছিলে। শেহতীয়া পাৰফৰ্মেঞ্চৰ যদি আমি কথা ক'বলৈ যাওঁ, শেহতীয়া দুটা ৱৰ্ল্ড কাপৰ কিন্তু পাৰফৰ্মেঞ্চ তেওঁলোকৰ ভাল নহয়। 2022 চনৰ যদি আমি কাটাৰ ৱৰ্ল্ড কাপৰ কথা ক'বলৈ যাওঁ, তাত তেওঁলোকে ৰাউণ্ড অফ 16ত পাইছিলে, ৰাউণ্ড অফ 16ত মৰক্কোৰ হাতত হাৰি আউট হৈ গৈছিলে, পেনাল্টি শ্বুট আউটত মৰক্কোৰ হাতত হাৰিছিলে তেওঁলোক। একেদৰে আমি যদি ক'বলৈ যাওঁ 2018 চনৰ ৰাছিয়া ৱৰ্ল্ড কাপৰ কথা, তাত তেওঁলোকে ৰাউণ্ড অফ 16ত হাৰিছিলে, ৰাউণ্ড অফ 16ত ৰাছিয়াৰ হাতত সাধাৰণতে তেওঁলোক পৰাস্ত হৈ আউট হ'বলগীয়া হৈছিলে। গতিকে 2016, 2018 আৰু 2022 তেওঁলোকৰ কাৰণে ভাল যোৱা নাই, 2010 লাষ্ট তেওঁলোকে জিকিছিলে। গতিকে তেওঁলোক ৱৰ্ল্ড কাপ জিকাটো বহুত দশকেই হৈ গ'ল এটা দশকতকৈ ওপৰ পাৰ হৈ গ'ল। গতিকে এইবাৰ যিটো স্কোৱাড আছে এইটো এটা ভাল চান্স আছে, বহুত ভাল প্লেয়াৰ আছে, আশা কৰিব পাৰে টপ 4টো যাব নিচিনা লাগিছে। এইবাৰ এনেকুৱা লাগিছে যে ছেমি ফাইনেল যাব, তাৰ পাছত কি হয় এতিয়া ক'ব নোৱাৰি, ছেমি ফাইনেল যাবলগীয়া টিম হয় কিন্তু ক'ব নোৱাৰি ৱৰ্ল্ড কাপৰ কথা, ফুটবলৰ কথা। কিন্তু টিমটো যেনেকুৱা হয় নিজৰ মতে যদি খেলে, শেহতীয়া সময়ত পাৰফৰ্মেঞ্চো ভাল এওঁলোকৰ নেশ্যনেল টিমৰ, সেইটো ফালৰ পৰা চাবলৈ গ'লে এওঁলোকে যাব লাগে, ফাইনেল ছেমি ফাইনেল যাব পৰা এটা টিম হয়। কোনে স্পেইনক ছাপোৰ্ট কৰে কমেণ্টত জনাবলৈ নাপাহৰিব, লামিন য়ামালক কোনে ভাল পায় কমেণ্টত জনাবলৈ নাপাহৰিব। এই ভিডিঅ'টো মই ইমানটা সমাপ্ত কৰিম, ভাল লাগিলে যদি লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, হাইপ দি দিব অলপ, আৰু চেনেলটোলৈ নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি ঘণ্টাত দবাই দিব, লগতে অলপ শ্বেয়াৰ কৰি দিব। তেতিয়ালৈকে ধন্যবাদ।